ডাঙৰীয়াই নিৰ্বাচনৰ আগত প্ৰতি ঘৰে ঘৰে 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি মানুহৰ পৰা মিছা প্ৰতিশ্ৰুতিৰে তেওঁ ভোট আদায় কৰিছিলে। এতিয়া 300 ইউনিট ফ্ৰী দিয়াৰ দূৰৰে কথা, এতিয়া কানেকশ্যনবিলাক পাব্লিক মানি দি লৈছে আৰু কালেকশ্যন আদানীয়ে কৰিব। সেই কালেকশ্যনটো আদানীক প্ৰফিট দিবৰ কাৰণে অসমীয়া মানুহৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত আজি গল চেপা দি পেলাই তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুৎ বিল তেওঁলোকে আদায় কৰিছে। হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছে অতি সোনকালে, তেওঁ কৈছে যে স্মাৰ্ট মিটাৰটো আগতকৈ ভাল। আমাৰ গোটেই অসমৰ ৰাইজে কৈছে যে আমাক ভাল স্মাৰ্ট মিটাৰ নালাগে, আমাক আগৰ মতে আমি বিল দিম, আগৰ মিটাৰবিলাক আমাক ঘূৰাই দিব লাগে। হিমন্ত বিশ্ব শৰ্মাই নিজকে যিটো অভাৰ স্মাৰ্ট চিফ মিনিষ্টাৰ দেখুৱাব বিচাৰিছে, স্মাৰ্ট চিফ মিনিষ্টাৰ বিচাৰিছোঁ আমি, অভাৰ স্মাৰ্ট হ'ব নালাগে। তেওঁ ৰাইজক আমাক বুজাব নালাগে যে তেওঁলোকে আদানীৰ স্বাৰ্থত দিয়া মিটাৰবিলাক স্মাৰ্ট মিটাৰবিলাক ভাল বুলি আমাক আগুৱাব নালাগে। সেয়ে মই মুখ্যমন্ত্ৰীক কৰিছোঁ যে আপোনালোকে এই যোৱা লোকসভা নিৰ্বাচনৰ পৰা এটা শিক্ষা লোৱা ভাল। অব কি বাৰ 400 পাৰ কৈছিলে নহয়, 240 ৰাইজে নমাই দিলে। দুটা প্ৰচণ্ড গজাল নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লগত লৈ চৰকাৰখন যেনে তেনে তিষ্টি আছে। মই আপোনালোকক ক'লোঁ এই চামগুৰি সমষ্টিৰ পৰা আজি আমি এলান কৰিছোঁ 26ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ খুঁটি হিলিব আৰু তেওঁ সেই হিলা কামবিলাক কৰি আছে। কেৱল যে স্মাৰ্ট মিটাৰে আমাক মাধমাৰ দিছে এনেকুৱা নহয়, একত্ৰীকৰণৰ নামত হাজাৰ হাজাৰ স্কুল বন্ধ কৰা হ'ল। আজি যোৱা দুদিনত তেওঁলোকে সিদ্ধান্ত লৈছে আৰু 161খন স্কুল বন্ধ হ'ব। মদৰ দোকান তেওঁলোকে বৃদ্ধি কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে মহিলাসকলক আজি জুৰুলা কৰিছে। সেয়ে মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে হাল এৰি শিয়াল খেদা মুখ্যমন্ত্ৰী অভাৰ স্মাৰ্ট হোৱাৰ পৰিৱৰ্তে স্মাৰ্টলি অসমৰ ৰাইজক বুজিবলৈ চেষ্টা কৰক যে অসমৰ ৰাইজে চাৰিওফালৰ পৰা স্মাৰ্ট মিটাৰটো নালাগে বুলি প্ৰতিবাদ কৰিছে। আদানীৰ স্বাৰ্থত যদি আপুনি অসমৰ ৰাইজক মাধমাৰ দিব বিচাৰিছে, তাক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আৰু আজি অসমৰ প্ৰতিগৰাকী মহিলালৈ মই এইটো আহ্বান জনাইছোঁ যে স্মাৰ্ট মিটাৰ যদি ল'বলৈ যায়, কোনোবাই লগাবলৈ যায়, আপোনালোকে স্মাৰ্ট মিটাৰ লগাবলৈ নিদিব। এই স্মাৰ্ট মিটাৰটো আদানীৰ প্ৰফিটৰ কাৰণে কৰা হৈছে, তাক আমি কেতিয়াও অসমৰ ৰাইজক পুহি কোনো বহিৰাজ্যৰ ভূমিয়াক আমি প্ৰফিট ল'বলৈ নিদিওঁ। আৰু আমি আজি এই প্ৰতিবাদ কৰিছোঁ আৰু গোটেই অসমত এই প্ৰতিবাদ আমি ডাঙৰীয়াই নিৰ্বাচনৰ আগত প্ৰতি ঘৰে ঘৰে 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি মানুহৰ পৰা মিছা প্ৰতিশ্ৰুতিৰে তেওঁ ভোট আদায় কৰিছিলে। এতিয়া 300 ইউনিট ফ্ৰী দিয়াৰ দূৰৰে কথা, এতিয়া কানেকশ্যনবিলাক পাব্লিক মানি দি লৈছে আৰু কালেকশ্যন আদানীয়ে কৰিব। সেই কালেকশ্যনটো আদানীক প্ৰফিট দিবৰ কাৰণে অসমীয়া মানুহৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত আজি গল চেপা দি পেলাই তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুৎ বিল তেওঁলোকে আদায় কৰিছে। হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছে অতি সোনকালে, তেওঁ কৈছে যে স্মাৰ্ট মিটাৰটো আগতকৈ ভাল। আমাৰ গোটেই অসমৰ ৰাইজে কৈছে যে আমাক ভাল স্মাৰ্ট মিটাৰ নালাগে, আমাক আগৰ মতে আমি বিল দিম, আগৰ মিটাৰবিলাক আমাক ঘূৰাই দিব লাগে। হিমন্ত বিশ্ব শৰ্মাই নিজকে যিটো অভাৰ স্মাৰ্ট চিফ মিনিষ্টাৰ দেখুৱাব বিচাৰিছে, স্মাৰ্ট চিফ মিনিষ্টাৰ বিচাৰিছোঁ আমি, অভাৰ স্মাৰ্ট হ'ব নালাগে। তেওঁ ৰাইজক আমাক বুজাব নালাগে যে তেওঁলোকে আদানীৰ স্বাৰ্থত দিয়া মিটাৰবিলাক স্মাৰ্ট মিটাৰবিলাক ভাল বুলি আমাক আগুৱাব নালাগে। সেয়ে মই মুখ্যমন্ত্ৰীক কৰিছোঁ যে আপোনালোকে এই যোৱা লোকসভা নিৰ্বাচনৰ পৰা এটা শিক্ষা লোৱা ভাল। অব কি বাৰ 400 পাৰ কৈছিলে নহয়, 240 ৰাইজে নমাই দিলে। দুটা প্ৰচণ্ড গজাল নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লগত লৈ চৰকাৰখন যেনে তেনে তিষ্টি আছে। মই আপোনালোকক ক'লোঁ এই চামগুৰি সমষ্টিৰ পৰা আজি আমি এলান কৰিছোঁ 26ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ খুঁটি হিলিব আৰু তেওঁ সেই হিলা কামবিলাক কৰি আছে। কেৱল যে স্মাৰ্ট মিটাৰে আমাক মাধমাৰ দিছে এনেকুৱা নহয়, একত্ৰীকৰণৰ নামত হাজাৰ হাজাৰ স্কুল বন্ধ কৰা হ'ল। আজি যোৱা দুদিনত তেওঁলোকে সিদ্ধান্ত লৈছে আৰু 161খন স্কুল বন্ধ হ'ব। মদৰ দোকান তেওঁলোকে বৃদ্ধি কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে মহিলাসকলক আজি জুৰুলা কৰিছে। সেয়ে মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে হাল এৰি শিয়াল খেদা মুখ্যমন্ত্ৰী অভাৰ স্মাৰ্ট হোৱাৰ পৰিৱৰ্তে স্মাৰ্টলি অসমৰ ৰাইজক বুজিবলৈ চেষ্টা কৰক যে অসমৰ ৰাইজে চাৰিওফালৰ পৰা স্মাৰ্ট মিটাৰটো নালাগে বুলি প্ৰতিবাদ কৰিছে। আদানীৰ স্বাৰ্থত যদি আপুনি অসমৰ ৰাইজক মাধমাৰ দিব বিচাৰিছে, তাক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আৰু আজি অসমৰ প্ৰতিগৰাকী মহিলালৈ মই
এইটো আহ্বান জনাইছোঁ যে স্মাৰ্ট মিটাৰ যদি ল'বলৈ যায়, কোনোবাই লগাবলৈ যায়, আপোনালোকে স্মাৰ্ট মিটাৰ লগাবলৈ নিদিব। এই স্মাৰ্ট মিটাৰটো আদানীৰ প্ৰফিটৰ কাৰণে কৰা হৈছে। তাক আমি কেতিয়াও অসমৰ ৰাইজক পুহি কোনো বহিৰাজ্যৰ ভূমিয়াক আমি প্ৰফিট ল'বলৈ নিদিওঁ। তাৰে আমি আজি এই প্ৰতিবাদ কৰিছোঁ আৰু গোটেই অসমত এই প্ৰতিবাদ আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।